হেল্ল' এভৰিৱান। আজি আমি আলোচনা কৰোঁ ছাবকনচিয়াছ মাইণ্ডৰ বিষয়ে। আৰু ছাবকনচিয়াছ মাইণ্ডে আমাৰ লাইফত কেনেকৈ ইম্পেক্ট পেলায়, প্লাছ আমি ছাবকনচিয়াছ মাইণ্ডক কণ্ট্ৰল কেনেকৈ কৰিব পাৰোঁ, আৰু কণ্ট্ৰল কৰি পেলাই আমাৰ লাইফত বেলেগ বেলেগ ডিচিশ্যন মেকিঙত আমি তাক কেনেকৈ ইউজ কৰিব পাৰোঁ। ছাবকনচিয়াছ মাইণ্ড একচুৱেলি হয় কি? ছাবকনচিয়াছ মাইণ্ড আমাৰ বেক অফ দি মাইণ্ড চলি থকা সেই থটছবোৰ হয়, যিবিলাক আমি আমাৰ ইনটিউশ্যন বা গাট ফিলিঙৰ থ্ৰুদি গম পাওঁ। যে আমাৰ কেতিয়াবা এনেকুৱা লাগে যে এই কামটো কৰিব লাগে নেলাগে, মনত আহি থাকে ভিতৰত যে কৰিব নালাগে বা কেতিয়াবা আহি থাকে লাগে। কেইটামান এক্সাম্পল হৈ গ'ল, যেনেকৈ আমি ৰাতিপুৱা শুই উঠিব মন যায়, এলাৰ্ম দি থওঁ, যেতিয়া এলাৰ্মটো বাজে তেতিয়াবা হ'ব অলপ শুই লওঁ নেকি, সেইটো ভিতৰৰ পৰা যিটো আৱাজ আহে, তেতিয়াতো আমি কনচিয়াছ থট লৈ পেলাই আমি সেইটো ডিচিশ্যন কেতিয়াও নলওঁ। আমাৰ কনচিয়াছ থটৰ ডিচিশ্যন আছিলে যে আমি সোনকালে উঠিব লাগে, সেইকাৰণে আমি এলাৰ্ম লগাইছিলোঁ। লজিকেল মাইণ্ডে আমাৰ সেইটো কওঁ, কিন্তু আমাৰ সেইটো লজিকেল মাইণ্ড নহয়, সেইটো আমাৰ ক্ৰিয়েটিভ মাইণ্ড হয়। সেইকাৰণে সি কিছুমান ইৰেশ্যনেল ডিচিশ্যন লয়, যিবিলাক তাক ফিট কৰি থকা হয়। আৰু এটা এক্সাম্পল হৈ গ'ল, আমি জিমত যদি যাওঁ, আমি ৱেইট যদি পুট অন কৰোঁ, কেইটামান ৰেপ মৰাৰ পাছতে আমাৰ যেতিয়া ভাগৰ লাগে বা আৰু নোৱাৰি আৰু এনেকুৱা, যেতিয়া আমাৰ কনচিয়াছ মাইণ্ডটোৱে কয় যে নহ'ব, তোৰ বডি নাই মনা, কিন্তু তাৰপিছতো আমি এটা বা দুটা ৰেপ এক্সট্ৰা যে মাৰোঁ, সেই যিটো পুছ আমাৰ ভিতৰৰ পৰা আহে, গাট ফিলিঙৰ পৰা আহে যে নাই এই দুটা লগাবই লাগিব ফৰ ইয়'ৰ গ্ৰ'থ, মানে এটা বাঢ়িবলৈ হ'লে, গ্ৰ'থ কৰিবলৈ হ'লে সেইটো পুছ কৰিবই লাগিব। তো সেইটো আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ থট হয়। তাক আমি ৰিপিটেডলি যদি দি থাকোঁ, তেতিয়া আমাক সেই ভিতৰৰ পৰা সেই আৱাজটো আহে। এতিয়া আমি জানো যে ছাবকনচিয়াছ মাইণ্ডৰ দুটা ৰুল আছে। সেই ৰুল দুটা হৈ গ'ল যে এটাটো আমি কেনেকৈ তাক ডাটা দিব পাৰিম, আৰু এটা হৈ গ'ল আমি সেই ডাটাটো ইউজ কেনেকৈ কৰিব পাৰিম। ঠিক আছে, তো প্ৰথম পইণ্টটো হৈ গ'ল যে আমি তাক ডাটা কেনেকৈ দিব পাৰিম। ডাটা আমি তাক ৰিপিটেডলি আমি কিবা এটা বস্তু কনচিয়াছ মাইণ্ডক কৈ থাকিলেই হ'ল। যেনেকৈ আমি যদি ফৰ এক্সাম্পল যেনিবা আমাৰ গ'ল এটা আমি ছেট কৰি ল'লোঁ যে আমি ৱেইট লুজ কৰিম, তেতিয়াহ'লে আমি সেই এনেকুৱা নহয় যে ৰাতিপুৱা শুই উঠি ৱেইট লুজ কৰিম দিনটো আমি সেইটোকে কৰি থাকিম, তেনেকৈ নহয়। তেনেকৈ কৰিলে মানে উল্টাহে মাৰিব, মানে ৰিভাৰ্চ হৈ যাব। আমি ক'ব এনেকৈ লাগিব যে ধৰি লওক আমি ৱেইট লুজ কৰাৰ ৰিলেটেড কি পইণ্ট আছে। আমি ডায়েট প্ৰথম আহিব লাগিব, হেল্ডি খাব লাগিব, এক্সাৰচাইজ অলপ কৰিব লাগিব, আৰু আমি পজিটিভ থটছ আনিব লাগিব ব্ৰেইনলৈ, ভাল কিছুমান হেবিট আমি ইনক্লুড কৰিব লাগিব আমাৰ ডেইলি লাইফত। তো সেইবিলাক যিবিলাক ষ্টেপবিলাক আমি কৰি থাকিম, ধৰি ললোঁ আজি মই ল'লোঁ যে মই কিছুমান হেবিট ৰাইট ডাউন কৰি ল'ম মোৰ গ'লটোৰ কাৰণে। তো সেই যে আমি গ'লটোৰ কাৰণে তাৰ পিছত যে আমি লাগিছোঁ, সেইদিনাখন আমি লাগিলোঁ, তাৰ পিছদিনাখন আমি সেই হেবিটবিলাক আমি ফ'ল' কৰিবলৈ ধৰিলোঁ। প্লাছ লগতে যেনিবা ঠিক আছে, আজি মই মোৰ ডায়েটটো ভালকৈ প্লেন কৰোঁ যে মই কি জাংক ফুড খাই আছোঁ, প্লাছ মই কি হেল্ডি খাব পাৰোঁ তাক ৰিপ্লেচ কৰি পেলাই। মিনিমাম এটা দুটা বস্তু আমি ষ্টাৰ্ট কৰোঁ। সেই যে আমি পিছদিনাখনো তাৰ ওপৰত কাম কৰিলোঁ, তাৰ পিছদিনাখনো আমি ধৰি ল'লোঁ আমি এক্সাৰচাইজ কৰিবলৈ ধৰিলোঁ 10 মিনিটছ টু 15 মিনিটছ। সেই যে আমি কণ্টিনিউৱাছলি দুদিন, তিনিদিন, এসপ্তাহ, এমাহ আমি যেতিয়া এটা গ'লৰ পিছত লাগি থাকিম, তাৰ কাৰণে যিখিনি কাম কৰিব লাগে কৰি থাকিম, তেতিয়া আমাৰ ছাবকনচিয়াছ মাইণ্ডে ভাবিব যে এই বস্তুটো ইয়াক লাগে, কাৰণ ই এইটো বিচাৰি আছে, বাৰে বাৰে এই কামটো কৰি আছে। সেইকাৰণে ফাৰ্ষ্ট ৰুলটো এইটোৱে যে ৰিপিটেড একশ্যন, আমি কিবা এটা কাম ৰিপিটেডলি কৰি থাকিব লাগিব, তেতিয়া আমি সেইটো ছাবকনচিয়াছৰ ভিতৰত সোমাব পাৰিম। ঠিক আছে, এতিয়া আহি গ'ল তাক আমি কেনেকৈ ইউজ কৰিব পাৰিম। ঠিক আছে, তো সেই পইণ্টটো হৈ গ'ল যে ছাবকনচিয়াছ মাইণ্ডৰ ছেকেণ্ড ৰুল হৈ গ'ল যে ছাবকনচিয়াছ মাইণ্ডে, এইটো বৰ ইণ্টাৰেষ্টিং ৰুল হয়, ছাবকনচিয়াছ মাইণ্ডে ৰিকগনাইজ কৰিব নোৱাৰে যে কোনটো বস্তু একচুৱেল হয় আৰু কোনটো বস্তু ইমাজিনেৰী হয়। ঠিক আছে, সেই পইণ্টটো বেয়া ক্ৰিটিকেল হয়, কিন্তু বহুত মানে কামত অহা পইণ্ট হয়। কাৰণ আমাৰ যিটো কনচিয়াছ মাইণ্ড আছে, তাহাঁতি ডাটা লয় আমাৰ 5টা ইন্দ্ৰিয়ৰ পৰা, 5টা চেন্সৰ পৰা, চকু, নাক, কাণ, জিভা, ছাল। ঠিক আছে, তো কিন্তু আমাৰ সেই যিটো ছাবকনচিয়াছ মাইণ্ড আছে, সি সেইকেইটাৰ পৰা ডাটা ল'ব নোৱাৰে। সি ল'ব সেই ইনটিউশ্যনৰ পৰা, গাঁতৰ পৰা, ৰিপিটেড যিটো আমাৰ একশ্যন আহিব, ৰিপিটেড যিটো আমি কাম কৰিম, সেই তাৰ পৰাহে সি ডাটা ল'ব। বাকী সি গম নাপায় যে ৰিয়েল লাইফত কি চলি আছে। মানে ছাবকনচিয়াছ মাইণ্ডে অকল এইটো চাব যে ৰিপিটেডলি কি আহি আছে, সি গম নাপায় যে এইটো ভাল নে বেয়া, ভুল নে শুদ্ধ। সি অকল এইটো চাব যে ৰিপিটেডলি কি আহি আছে কনচিয়াছ মাইণ্ডত। তো আমি যদি ৰিপিটেডলি নেগেটিভ থটছ দি থাকোঁ, ছাবকনচিয়াছ মাইণ্ডে আমাৰ নেগেটিভ থটছ লৈ ল'ব। আমি যদি ৰিপিটেডলি পজিটিভ থটছ দি থাকোঁ, ছাবকনচিয়াছ মাইণ্ডে পজিটিভ থটছ লৈ ল'ব। খালি সি নাজানে যে কোনটো নেগেটিভ পজিটিভ, সি খালি এইটোৱে জানিব যে কি থটছ ৰিপিটেডলি আহি আছে। সেইটো আমি ফাইদা উঠাব পাৰোঁ, কাৰণ আমি ডেইলি লাইফত মানে নেগেটিভিটি আমাৰ বেছি থাকে। সেইকাৰণে আমাৰ কি হয়, ছাবকনচিয়াছ মাইণ্ডে ক'ৰবাত নহয় ক'ৰবাত নেগেটিভিটি থটছ কিছুমান আমাৰ ভিতৰত সোমাই থাকে। তো সেইবিলাকে আমাক সি গাট ফিলিং হিচাপে দি দিয়ে। তো আমি যেতিয়া কামটো কৰিবলৈ লওঁ, ৰাতিপুৱা শুই উঠিবলৈ লওঁ, আমি উঠিব নোৱাৰোঁ। কিবা এটা নতুনকৈ ষ্টাৰ্ট কৰিব নোৱাৰোঁ। আজি ডিচেম্বৰ, আজি 5-6 তাৰিখ হ'লহি, কিন্তু আমি কি ষ্টেপ লৈছোঁ। নেক্সট ইয়েৰ আমি ৰিজলিউশ্যন ল'ম, এই 31
31ৰ সময়ত বা জানুৱাৰী মেবি ফাৰ্ষ্ট উইকৰ ভিতৰত, তাৰপিছত একমাহ দুমাহ যাব, খেল খতম, গ'ল, বছৰটো শেষ, আকৌ সেই ডিচেম্বৰ পাবহি, আকৌ নতুন ৰিজল্যুশ্যন। তেনেকৈ নহয়। আমি এই যে আমাৰ টাইমটো পাইছোঁ, লাগিলে সেয়া 5 মিনিট 10 মিনিট এদিনেই হওক, আমি কিয় এটা ফিক্স ডেট কৰি লৈছোঁ? কাৰণ সেইবিলাকতো আমি বনাই লোৱা ডেটহে, আমি বনাই লোৱা টাইমহে। সেইবিলাকত কিয় আমি মানে ফচি গৈছোঁ যে সেইদিনাখন আহিলেহে সোমবাৰৰ পৰাহে কৰিম, শুকুৰবাৰে নকৰোঁ, শনিবাৰে নকৰোঁ, কাইলৈৰ পৰা ৰাতিপুৱা উঠিম। ঠিক আছে, আজি মই 5টা বজাত উঠিব নোৱাৰিলোঁ, 7টা বজাত উঠিলোঁ। উঠি কাম কি কৰিব লাগে? মষ্ট ইম্পৰ্টেণ্ট মোৰ কাম কি? যে অ'কে, ছ'চিয়েল মিডিয়া নাচাওঁ, মোৰ নিজৰ কাৰণে বুক এখন পঢ়িম, বুকৰ এটা লাইন পঢ়িম, বা ছাবকনচিয়াছ মাইণ্ডৰ বিষয়ে শিকিম, বা ৱেল্থ কেনেকৈ জেনেৰেট কৰিব পাৰি, বা মটিভেশ্যনেল কিবা স্পীচে শুনিলোঁ যিটো বা আমাৰ মানে গ'লটো ছেট কৰিবৰ কাৰণে সুবিধা হ'ল। এতিয়া হৈ গ'ল সেই ছেকেণ্ড ৰুলটো আমি আমাৰ লাইফত কেনেকৈ ইউজ কৰিব পাৰোঁ, যে যদি ছাবকনচিয়াছ মাইণ্ডে ৰিকগনাইজেই কৰিব নোৱাৰে যে সি ভুল নে শুদ্ধ বা ইমাজিনেৰী নে মানে ৰিয়েল চিটুৱেশ্যন, তো আমি কি কৰোঁ? ছাবষ্টিটিউট কৰিব পাৰোঁ। যিবিলাক নেগেটিভ থটছ আছে সেইবিলাক আমি পজিটিভ থটছে ৰিপ্লেচ কৰিব পাৰোঁ। ছাবকনচিয়াছে গম নাপায়, সি ভাবিব যে অ'কে, ইয়াৰ লাইফতো গোটেই নেগেটিভেই হৈ আছে, মানে খালি সি ভাবিব যে অ'কে, এইটোতো ৰিপিটেডলি হৈ আছে, তো ইয়াক সেইটো লাগে চাগে। আমি সেই থটটো ৰিপ্লেচ কৰিব পাৰোঁ পজিটিভ থটে। যেনেকৈ আমি ধৰি লওঁ, যদি আমাৰ লাইফত যেনিবা কিবা এটা বস্তু হোৱা নাই, আমাৰ ৱেইট লছ কৰিব বিচাৰিছোঁ কিন্তু ৱেইট লছ হোৱা নাই, তো আমি কাম কৰিব লাগিব তাৰ ওপৰত, কিন্তু ছাবকনচিয়াছ মাইণ্ডটো তাৰ লগতে আমাৰ মানে যাতে আমাৰ বেক অফ দি মাইণ্ড আমাক সেইটো পুছ কৰে, সেইটো কাৰণে আমি তাক কি কৰিব লাগিব, যে আমি ইমাজিন কৰিব লাগিব নিজকে, আমাৰ যিটো আল্টিমেট গ'ল আছে, আমি কি হ'ব বিচাৰিছোঁ? হেল্ডি হ'ব বিচাৰিছোঁ, ফিট হ'ব বিচাৰিছোঁ, কি লাগে একজেক্টলি, আমাক কি লাগে? সেই টাৰ্গেট কৰি লোৱাৰ পিছত সেই বস্তুটো আমি ৰিপিটেডলি আমি সেই যিটো গ'ল ল'লোঁ, সেই গ'লটো আমি মানে ডে টু ডে লাইফত সদায় ডেইলি মানে আমি সেই গ'লটোৰ কাৰণে কিবা এটা কাম কৰিলেই হ'ল, যে মোৰ গ'ল সেইটো, মই সেইটো কাৰণে এই ষ্টেপটো লৈছোঁ, এনেকৈ ভাবিলেই হ'ল। সেইটো নহয় যে শুই উঠি আৰু মই ফিট হ'ম, মোৰ ছিক্স পেক ওলাব, তেনেকৈ ভাবি দিলে নহ'ব, সেইটো উল্টা মাৰিব। তো সেইকাৰণে আমি কি কৰিব লাগে, যিবিলাক নেগেটিভ থট হৈছে, ধৰি লওক আমি যেনিবা ওলাই গৈছোঁ ক'ৰবাত, আমাৰ খুব ফাষ্টফুড খাব মন গৈছে, আমি সেইটো ৰিপ্লেচ কৰি দিব লাগে থটটো, যে ঠিক আছে, মোৰ ফাষ্টফুড খাব মন গৈছে, কিন্তু সেইটোতো মোৰ গ'লটোৰ লগত এলাইন নাই হোৱা, তো মোৰ গ'লটোৰ লগত এলাইন নোহোৱা বস্তু এটা যদি মই কৰি লওঁ, সেইটোতো মোক পিছলৈ আৰুহে কষ্ট দিব। তাতোতকৈ মই কিবা এটা হেল্ডি খাই দিওঁ, ফাষ্টফুড নাখালোঁ, হেল্ডি খাই দিওঁ, বা ফাষ্টফুডৰে হেল্ডি অপশ্যন এটা লৈ ল'লোঁ, সেইটোৱে মোৰ গ'লটোৰ কাৰণে এটা ষ্টেপ লোৱা হ'ল। সেই তেনেকৈ ডেইলি লাইফত যদি কিবা এটা আমি ভাবোঁ, বোলে নহয় আমি ৱেল্থ ক্ৰিয়েশ্যনৰ কাৰণে কিবা এটা কৰোঁ, ঠিক আছে, ডিচেম্বৰ মাহটো আছে, এইকেইদিন আছে, আজি মই এটা পইণ্ট শিকোঁ, যিটো পইণ্টে মোৰ মানিৰ যিটো পইচাৰ ক্ষেত্ৰত যিটো মোৰ নেগেটিভ থট আছে সেইটোক ৰিপ্লেচ কৰি দিয়ে। ঠিক আছে, কেনেকৈ ৰিপ্লেচ কৰি ধৰি ল'লোঁ, আমি মানিৰ ক্ষেত্ৰত আমাৰ কিবা এটা মিথ আছে, আমাৰ সোমাই আছে, যিটো আমাৰ ৰুটেড হৈ আছে মিডল ক্লাছ ফেমিলি, যে আমি এক্সপেন্সটো আগেই কৰোঁ, তাৰপিছত ছেভৰ কথা আহে, বা ছেভটো কেতিয়াবা কৰোঁ, কিন্তু সেইটো আমি বহুত কম পৰিমাণত কৰোঁ। যেনেকৈ আমি যদি কিবা এটা ইনকাম কৰি আছোঁ, যদি আমাৰ সেইটো ইনকাম মেবি 50,000 হয় বা 1 লাখ হয়, তেতিয়াহ'লে তাৰ যিটো 20% হয়, তাতোতকৈ বেছি এক্সপেন্স কৰিবই নালাগে, কিন্তু আমি 20%টো আমি ছেভ কৰোঁ, বাকীটো আমাৰ এক্সপেন্সতে গুচি যায়গৈ। তো আমি সেই পইণ্টটো শিকিব লাগে, যে মই কেনেকৈ এইটো বস্তু ৰিভাৰ্চ কৰিম, যে মই 80% কেনেকৈ ছেভ কৰিম, 20% মই এক্সপেন্স কৰিম। সেই নেগেটিভ থটটো আমি পজিটিভ থটেৰে ৰিপ্লেচ কৰিব পাৰিম। তেতিয়া কি হ'ব, ছাবকনচিয়াছ মাইণ্ডে সেইটো নাজানে এইটো পজিটিভ নে নেগেটিভ, সি অকল জানে যে ই ৰিপিটেডলি এই কামটো কৰি আছে, সি সেই থটটোক মেজৰিটি দিব, সি সেই থটটো ৱেইট পাব, যিটো সি ৱেইট পাব বেছি, সি সেইটোৱে লৈ থ'ব। যদি আমি মানে আমাৰ ব্ৰেইনটো এনেকুৱা হৈ যায়, ছাবকনচিয়াছ মাইণ্ডে আমাৰ যেনিবা দুটা থট আহি আছে, আমাৰ যেনিবা ধৰি ল'লোঁ আমি ঠিক আছে, আমি ৰাতিপুৱা সোনকালে শুই উঠিম, বা আমি হেল্ডি হ'ম, আমি ফিট হ'ম, আমি এসপ্তাহ গ'ল, দুসপ্তাহ গ'ল, আমি লাগি আছোঁ, এক্সাৰচাইজ কৰি আছোঁ, কিন্তু আমাৰ ৱেইট লুজ যিটো হিচাপত হ'ব লাগিছিলে আমাৰ হোৱা নাই। এতিয়া আমি কি কৰিলোঁ, আমাৰ ব্ৰেইনৰ এটা থট আহি গ'ল যে এই মোৰ নহ'ব নেকি, ইমান দিন হোৱা নাই, ইমান দিন লাগি আছোঁ, মানে একোৱেই হোৱা নাইচোন। সেই যে দুটা থট আহিলে, তাৰ ভিতৰত আমাৰ ব্ৰেইনত কোনটো থট বেছি ভাৰী, কোনটো থট আমি ৰিপিটেড বেছি কৰি আছোঁ আমাৰ ব্ৰেইনত, গম পোৱাকৈ মুঠতে যিটো থট আমি ৰিপিটেডলি কৰি আছোঁ, নেগেটিভ থটবিলাক এনেই ৰিপিট হৈ থাকে, আমি গম নোপোৱাকৈ ৰিপিট হৈ থাকে। পজিটিভ থটবিলাক আমি ষ্ট্ৰাগল কৰি পেলাই ইনপুট কৰিব লাগে, ইনফিউজ কৰিব লাগে। সেইকাৰণে যিটো থটৰ ৱেইট বেছি হ'ব সি সেইটোৱে ল'ব। আমি সেইটো থটৰ ৱেইট বেছি কৰিব লাগে যিটো থট আমাৰ কাৰণে কনষ্ট্ৰাক্টিভ হয়, আমাৰ কাৰণে বেনিফিচিয়েল হয়। তেনেকৈ আমি ছাবকনচিয়াছ মাইণ্ডৰ এই দুটা ৰুল ফ'ল' কৰিয়ে আমাৰ লাইফত বা আমাৰ বিজনেছতে হওক বা আমাৰ হেল্থৰ ক্ষেত্ৰতে হওক,
আমি তাক ইমপ্লিমেণ্ট কৰিব পাৰিম। প্ৰথমটো হৈ গ'ল ৰিপিটেড একশ্যন। নেক্সটটো আমি গম পালোঁ যে তাৰ ৰোল কি হ'ল, সি নাজানে যে এইটো ৰিয়েল চিটুৱেশ্যন নে ইমাজিনেৰী চিটুৱেশ্যন। তো আমি তাক ৰিপ্লেচ ছাবষ্টিটিউট কৰিব পাৰোঁ। সেই থটটো নেগেটিভ থটছবিলাকক পজিটিভ থটছে ৰিপ্লেচ কৰিব পাৰোঁ, ছাবষ্টিটিউট কৰি দিব পাৰোঁ। তো এই দুটা ৰুল ফ'ল' কৰিয়ে ছাবকনচিয়াছ মাইণ্ডক কণ্ট্ৰল কৰিব পাৰি। আৰু ঢেৰ কিবা কিবি আছে ইয়াত, বহুত ভাগ আছে। আলফা বিটা গামা সেইবোৰ কিবা কিবি ঢেৰ ফ্ৰিকুৱেঞ্চি আছে। সোনকালে হৈ উঠা, কোনটো ষ্টেটত কৰিলে বেছি ৰিজাল্ট পোৱা যায়। তো ইমান ডেফ্টলৈ নগৈ পেলাই এই দুটা ৰুল যদি আমি ভালকৈ আমাৰ লাইফত ইমপ্লিমেণ্ট কৰোঁ নহয়, আমাৰ লাইফ মানে চেঞ্জেই হৈ যাব। এই উইদিন 1 উইক চেঞ্জ হৈ যাব। জাষ্ট আমি এটা কথা মনত ৰাখিব লাগে যে আমি যিটো কথা মুখেৰে কৈছোঁ নিজকে, যিটো কথা আমি প্ৰমিছ কৰিছোঁ, আমি সেইটো কাম কৰিব লাগে। যদি আমি 3টা কাম লৈছোঁ, সেই 3টা কাম আমি কৰিব লাগে। বাছ সিমানেই কথা, বেলেগ আৰু একো কথা নাই তাত। এতিয়া আমি শিকি ল'লোঁ কেনেকৈ ছাবকনচিয়াছ মাইণ্ড ইউজ কৰিব লাগে। এতিয়া আমাৰ হাতত যিখিনি টাইম আছে, সেইখিনি টাইমত কোনোবাই যদি ইয়াত এই ভিডিঅ'টো চাই আছে, যাৰ মন গৈছে যে আমি কিবা এটা নতুন বছৰত কৰোঁ, কিবা এটা নতুন চিন্তা কৰোঁ, তেনেহ'লে মোৰ এটা ভিডিঅ' আছে বনাই থৈছোঁ, বিজনেছ কেনেকৈ ষ্টাৰ্ট কৰিব পাৰি ষ্টেপ বাই ষ্টেপ। এটলিষ্ট সেই 5টা ষ্টেপ যদি আমি ফ'ল' কৰোঁ, আমাৰ আইডিয়া এটা এক্সিকিউশ্যন লেভেললৈকে গুচি যাবগৈ। আমি সেইটো গম পাম যে এক্সিকিউট কেনেকৈ কৰিব লাগে। ঠিক আছে, তো সেইটো প্ৰচেছটো আমি এনেই ভাবিলে নহ'ব, মোৰ এটা আইডিয়া আছে আৰু এইটো বিজনেছ হ'ব, এনেকৈ ভাবিলে নহ'ব। সেইবিলাক কিছুমান ষ্টেপত যাব লাগিব, কিছুমান বিজনেছ ষ্টেপছ আছে যে এইটো আগে কৰিব লাগিব, তাৰপিছত এইটো কৰিব লাগিব, তাৰপিছত এইটো কৰিব লাগিব। তেতিয়াহে সেই গোটেই যেতিয়া 5টা পইণ্ট চেক হ'ব, তেতিয়া সেইটো বস্তু মানে ছাকচেছফুলি ইমপ্লিমেণ্ট হোৱাৰ চান্সেছ মোৰ দেন 90%। 100% নকওঁ, কাৰণ এফৰ্ট থাকিব লাগিব না। তো সেইটো ভিডিঅ' লিংক মই দি দিছোঁ, আই বাটনত থাকিব আৰু মোৰ ডেছক্ৰিপশ্যনত থাকিব। তো সেইটো ভিডিঅ' চাবা, ষ্টেপ বাই ষ্টেপ চোৱা, চাই পেলাই সেই বস্তুটো ইমপ্লিমেণ্ট কেনেকৈ কৰিব পাৰি, তাক কেনেকৈ আমি ছাবকনচিয়াছত দি পেলাই আমি তাক এক্সিকিউট কৰিব পাৰোঁ। উইদিন 1 মান্থ হৈ যাব। তো মই বিজনেছ আইডিয়াৰ ওপৰতো ভিডিঅ' বনাম, ডিছকাছ কৰিম লাহে লাহে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। থেংক ইউ।